নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আছাম CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন 2024ৰ এখন নটিচ আহি গৈছে। ইয়াৰে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা ইয়াৰে লাষ্ট ডেট কিমান, ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, টোটেল মাৰ্ক কেনেকুৱা থাকিব, সকলোবিলাক এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে আছাম CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন অসমত 4টা এন্ট্ৰেন্স এক্সাম হয়। 4টাতে বিভিন্ন কোৰ্চ থাকে। তাৰে 3টা মেডিকেলৰ বাবে আৰু এটা হৈছে ইঞ্জিনিয়াৰিঙৰ বাবে। যদিহে আপোনালোকে SSUHSৰ BSc নাৰ্ছিং, D.Pharm, B.Pharm আৰু BSc মেডিকেল টেকনলজি কোৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এইখন ইবুক ল'ব পাৰে। এই ইবুকখনত 2000তকৈ অধিক কুৱেশ্যন এনচাৰ আছে। আপোনালোকে এই ইবুকখন ল'বৰ বাবে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰিলে হৈ যাব। এই নটিচখন জাৰি কৰিছে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি ASTUৰ ফালৰ পৰা, যিখন তেতেলীয়া ৰোড, জালুকবাৰীত অৱস্থিত। এইখন কম্বাইন্ড এন্ট্ৰেন্স এক্সামিনেশ্যন CEEৰ নটিফিকেশ্যন হয়। এইটো CEE মেডিকেলৰ বাবে নহয়, লাইক JNM, BSc নাৰ্ছিং, ফাৰ্মাচী, সেইটো CEE নহয়। এইটো হৈছে ফাৰ্ষ্ট ইয়াৰ BTech প্ৰগ্ৰাম ইঞ্জিনিয়াৰিং। এইটো CEE ইঞ্জিনিয়াৰিঙৰ CEE হয়। এই নটিচখন CEE BTechৰ 2024-25 ছিজনৰ হয়। এই নটিচখন আপোনালোকে অফিচিয়েল ৱেবছাইট নহ'লে অসমীয়া প্ৰতিদিন নিউজ পেপাৰতো দিছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বা চাই ল'ব পাৰিব। ইয়াৰে যি অনলাইন এপ্লিকেশ্যন সেয়া ষ্টাৰ্ট হ'ব 14 মাৰ্চ 2024 তাৰিখৰ পৰা 3 এপ্ৰিললৈকে। আৰু ইয়াৰে এডমিট কাৰ্ড 18 মে 2024 তাৰিখে জাৰি কৰিব। যদি আপোনালোকৰ এডমিট কাৰ্ডত কিবা ভুল থাকে, তেনেহ'লে 28 মে তাৰিখলৈকে ইয়াৰে কাৰেকশ্যন কৰিব পাৰিব। ইয়াৰে এক্সামটো হ'ব 2 জুন 2024 তাৰিখে 11টাৰ পৰা 2টালৈকে। আৰু ইয়াৰে ৰিজাল্ট 10 দিনৰ ভিতৰত দি দিয়ে। ইয়াৰ সকলোবিলাক টাইম টু টাইম হৈ থাকে। আৰু এতিয়া বহুতৰে ইয়াৰে চেণ্টাৰৰ ওপৰত সুধিব পাৰে যে ক'ত চেণ্টাৰ থাকে। ইয়াৰে চেণ্টাৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে হয়। আপোনালোকে নিশ্চয় গম পালে যে ইয়াৰে কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, এক্সাম কেতিয়া হ'ব এইবিলাক। কিন্তু ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰপিছত এক্সাম পেটাৰ্ণ, এই সকলোবিলাকো আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আপোনালোকক ইয়াৰে হাইলাইটটো দেখাই দিওঁ। ইয়াৰে এক্সাম নেমটো আছাম CEE। আছাম CEE ফুল ফৰ্ম আছাম কম্বাইন্ড এন্ট্ৰেন্স এক্সামিনেশ্যন। এইটো এন্ট্ৰেন্স এক্সাম আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি ASTU কণ্ডাক্ট কৰিব। এইটো এটা ষ্টেট লেভেল এন্ট্ৰেন্স এক্সাম হয়। এইটো ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এক্সাম হয়। কোৰ্চটো হৈছে ইয়াতে থকা কোৰ্চ BTech কোৰ্চ। BTechত আহি যাব BTech চিভিল, তাৰপিছত কম্পিউটাৰ, এই সকলোবিলাক আহি যাব। ইয়াৰে অনলাইন এপ্লিকেশ্যন মোডটো অনলাইন হ'ব আৰু এক্সামটো অফলাইন হ'ব। আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন ফিজ হৈছে 850 টকা। নেক্সট আছাম CEE 2024 কম্বাইন্ড এন্ট্ৰেন্স এক্সাম BTechৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকক অসমৰ হ'ব লাগিব। ডমিচিয়েল চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত এজ ক্ৰাইটেৰিয়া আপোনালোকৰ 17 বছৰত হ'ব লাগিব আৰু 21 বছৰত বেছি হ'ব নোৱাৰে। 1 আগষ্ট 2024 হিচাপত এজটো আপোনালোকে উলিয়াব লাগিব। আৰু ইয়াতে যিসকল কেণ্ডিডেটে BSc পাছ গ্ৰেজুৱেটেড হয়, সেইসকল কেণ্ডিডেটৰ কাৰণে আপাৰ এজ লিমিট 22 ইয়াৰ আৰু ST SC কেণ্ডিডেটৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন আছে। আপোনালোকে ইয়াতে কোৱালিফাইং এন্ট্ৰেন্স এক্সামিনেশ্যন হৈছে আপোনালোকে 12 পাছ হ'ব লাগিব বা এইবাৰ হাই ছেকেণ্ডেৰী ষ্টুডেণ্টটো ইয়াৰে কৰিব পাৰিব, কিন্তু ছায়েন্সৰ পৰা হ'ব লাগিব। আৰু ইয়াতে জেনেৰেল OBC EWS কেটেগৰীৰ বাবে 50% থাকিব লাগিব আৰু SCৰ বাবে 45% আৰু STৰ বাবে 40%। আৰু আপোনালোকৰ কম্পালচৰি ছাবজেক্ট হিচাপে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আৰু ইংলিছ থাকিব লাগিব। এতিয়া ইয়াৰে এক্সাম পেটাৰ্ণটো আলোচনা কৰোঁ। ইয়াৰে এক্সাম মোড অফলাইন হ'ব, OMR বেছড হ'ব। আৰু ইয়াৰে এক্সামত 3 ঘণ্টা সময় পাব আপোনালোকে। টোটেল 120টা কুৱেশ্যন থাকিব। কুৱেশ্যনবিলাক MCQ টাইপৰ হ'ব। ইয়াতে এক্সামৰ মিডিয়াম অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে আহিব।
আৰু মাৰ্কিং চিষ্টেম আপোনালোকৰ কুৱেশ্যনটো শুদ্ধ হ'লে 4 নম্বৰ হ'ব আৰু নহ'লে 1 নম্বৰ মাইনাছ হ'ব আৰু যদি আপোনালোকে এনচাৰ নকৰে দেন কোনো নিগেটিভ নহয় পজিটিভ নহয় মাৰ্কখিনি আৰু ফিজিক্সৰ পৰা 40টা কুৱেশ্যন আহিব কেমেষ্ট্ৰিৰ পৰা 40টা কুৱেশ্যন আৰু মেথামেটিক্সৰ পৰা 40টা কুৱেশ্যন টোটেল 20টা কুৱেশ্যন যদিও আপোনালোকে PCMৰ ফালৰ পৰা হয় তেনেহ'লে ইয়াৰে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব পাৰে তো এইটো ভিডিঅ'ত এইখিনি আছিল ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপৰ গ্ৰুপৰ লিংক দিয়া আছে তাৰ পৰা আমাৰ হোৱাটছআপত জইন হৈ ল'ব পাৰিব ধন্যবাদ।